অনন্ত হে কৃষ্ণ ভকত বচল অনিল এই কথা আত গোট বিষ জিনিবে পাৰিলে লভয় দিব কন্যা আপুনি জানন্ত প্ৰভু ভগৱন্ত ভকতৰ যে নামতি তাকে সাম্পলিত অৰ্জুন সহিত চলি হৈলা যদুপতি অনেক কটক হস্তিৰ হয় ৰথ চলিল কৃষ্ণ কবেৰী দ্বাৰকাৰ হন্তে অযোধ্যা নগৰী পাইলা গয়া দেৱ হৰি অলৌক ঈশ্বৰ কৃষ্ণ আহি ভৈল অনি ৰাজা নগ্নজিত ভৈল মহাতুষ্টি আসনৰ উঠি চলি গল কৃষ্ণ 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 জয় গুৰু শংকৰ সৰ্বনাকৰ জাগৰি নাহি ৰূপম তুহাৰী চৰণকো ৰেণু শত কোটি বাৰক পুৰুষ প্ৰণম বাৰক পুৰুষ প্ৰণম। কৃষ্ণ কৃষ্ণ সে মোৰ আজমৰ সেৱাৰ স্থলী উপবিষ্ট হৈ থকা আজি এই ভক্তি প্ৰদীপ অনুষ্ঠানটি পৰম শ্ৰদ্ধাভাজন সভাপতি বাপজনা লৈ আমাৰ ভক্তি সেৱা নিবেদিছিল। সম্পাদক বাপজনালৈও আমাৰ ভক্তি সেৱা নিবেদন কৰিছো আৰু পৰিচালনাত থকা বাপজনালৈও আমাৰ ভক্তি সেৱা নিবেদিছো আৰু এই অনুষ্ঠানটিত সংযোগ লৈ থকা সমস্ত বাপ আই সমস্তৰ শ্ৰীচৰণত আমাৰ ভক্তি সেৱা নিবেদন কৰিছো আৰু আজি এই অনুষ্ঠানটিৰ শুভাৰম্ভ কৰা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ধনশ্ৰী ৰাগৰ এভাগী বৰগীতেৰে সৈতে সুন্দৰভাৱে পৰিৱেশন কৰি শুভাৰম্ভ কৰা আৰু পাঠ কাৰ্য এয়া আৰম্ভ কৰা সোণোৱাল বাপজনালৈ আমাৰ ভক্তি সেৱা নিবেদন কৰিলো। কৃষ্ণ আপোনাক সবে আমাক আজি এই গুৰু দায়িত্ব অৰ্পণ কৰিলে। আজি এই ভাগৱতৰ কিয়দাংশ পথৰ সৰলীকৰণ তথা বিশ্লেষণ আগবঢ়াবৰ কাৰণে আমি যেনেকৈ সম্ভৱ হয় প্ৰভুৱে আমাক যেনেদৰে কৃপা কৰে তেনেদৰে আমি আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰি বুলি ভাবিছো বা প্ৰভুৱে আমাক কৰাব। সেয়েহে আমি সমস্ত জনৰ শ্ৰীচৰণত পুনৰ সেৱা জনাই আমি আৰম্ভ কৰিবলৈ লৈছো। তাত কাই বাক্য মনেৰে অনেকখিনি হয়তো ভুল ৰৈ যাব। আপোনাক সবে যেন সেইখিনি আমাক অনুমতি দি
আমাক উপকৃত কৰিব আৰু অপৰাধ হলে মাৰ্জনা কৰিব বুলি আমি প্ৰাৰ্থনা জনাইছো। কৃষ্ণ কৃষ্ণ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। কৃষ্ণ। ৰাম নিৰঞ্জন দান গঞ্জন ভকত ৰঞ্জন দেৱ তুমি পৰম গুৰু নাৰায়ণ তুয়া পাৱে গুৰু তুমি পৰম গুৰু নাৰায়ণ তুয়া পাৱে গুৰু কৃষ্ণ কৃষ্ণ। হৰি কৃষ্ণ কৃষ্ণ। আজি ব্যাখ্যা বিষয়বস্তু তথা শিৰোনামত আছে কৃষ্ণৰ সৈতে হত্যাৰ বিবাহ প্ৰস্তুতি। হয়, প্ৰতিখন গৃহতে যে পিতৃ মাতৃৰ বিবাহ উপযুক্ত হৈ থকা কন্যা থাকিলে চিন্তা হয় তেওঁলোকক কেনেদৰে কি ভাৱেৰে উপযুক্ত ঘৰত দান কৰিব পাৰে। সেই কন্যা দান কৰোঁতে তেওঁলোকৰো মনত যি শান্তি সুখ অনুভূতি লাভ হয়, সেইখিনি কৰিবলৈ যাওঁতে যে কতজনে প্ৰভু ভগৱন্তক প্ৰাৰ্থনা জনায়, কিন্তু কিছুৱে নিজেই কৰিব পাৰিম বুলি ভাবি যেতিয়া কৰিবলৈ আগবাঢ়ে এতিয়া অকণমান তাৰ মাজতে বিসংগতি আহে। এতিয়া আমি দেখা পাইছো যে কৃষ্ণৰ এই অষ্টম তিথি বিবাহ কাৰ্য কেনেদৰে হৈছে। ইতিমধ্যে আপোনালোকে পাই আহিছে ৰুক্মিণীৰ লগত কৃষ্ণৰ বিবাহ কিদৰে হৈছে, দ্বিতীয়তে জাম্বৱতীৰ লগত, সত্যভামাৰ লগত, কালিন্দীৰ লগত, মিত্ৰ বৃন্দাৰ লগত, এনেকৈ এই 5খন বিবাহ ইতিমধ্যে সম্পন্ন হৈছে আৰু এই আজি 6খন বিবাহৰ প্ৰস্তুতি আৰম্ভ হব। সঁচাকৈয়ে যে ভগৱন্তৰ বা পৰম বিষ্ণু পৰম ভকত হলে ভকতে যিদৰে কৃষ্ণক
তেওঁৰ ইষ্ট দেৱতা কৃষ্ণক যিদৰে ভক্তে ভাল পায় তেনেদৰে সেইজন ভক্তক কৃষ্ণই ভাল পায়। গতিকে আমি এই কাৰ্যসমূহত বিবাহ কাৰ্যসমূহত কেতিয়াবা দেখা পাইছো যে কোনোবাজনে নিজৰ কন্যাক এই কৃষ্ণলৈ বিয়া দিব বিচাৰিছে, আকৌ কোনোবাজনে দিবলৈ বিচাৰিছে যদিও তেওঁ যে অভকত, তেওঁৰ চিত্তও যে শুদ্ধ নহয় আৰু একচিত্তে কৃষ্ণটো যে গ্ৰহণ কৰা নাই বা কৰিবলৈ মন নকৰে, তেওঁৰ প্ৰতি যে ভগৱন্ত তুষ্ট নহয়, সেইকাৰণে তেওঁক যিখিনি যৌতুক হিচাপে দিবলৈ ওলোৱা বস্তু তেওঁ প্ৰভু ভগৱন্তই গ্ৰহণ কৰি নকৰে, সেই কথাখিনি আমি আগতে পাই আহিছো। গতিকে বিধিতে এগৰাকী গুণৱতী কন্যাক কেনেদৰে বিবাহ কাৰ্য সম্পন্ন কৰিব, আমি প্ৰত্যেকগৰাকীৰ ক্ষেত্ৰত এই কথাখিনি আমি দেখা পাই আহিছো। আৰু এটা কথা আমি দেখা পাইছো যে যুগ ধৰ্ম অনুসৰি কিছুমান কাৰ্য কৃষ্ণ অৰ্জুনেও কৰিবলৈ গৈছে। সেই কৰিবলৈ যাওঁতে যদি আমিও এতিয়া তেনেদৰে কৰিব পাৰিম বুলি যদি আমি ভাবো, তেতিয়াহ'লে আমি ভুল কৰা হ'ব। সেয়া হৈছে যুগ ধৰ্ম যুধিষ্ঠিৰৰ যজ্ঞত যিখিনি দ্ৰব্যৰ প্ৰয়োজন হৈছিল, সেই প্ৰয়োজন অনুসৰি দ্ৰব্যসমূহ আনিবলৈ যাওঁতে কৃষ্ণ অৰ্জুনে যিদৰে দ্ৰব্যখিনি আহৰণ কৰি লৈ পিছত তেওঁলোকৰ যমুনাত আহি যেতিয়া তেওঁলোকে স্নান কৰিছেহি, সেই সময়ত এগৰাকী সুন্দৰী কন্যাক তেওঁলোকে দেখা পাইছে। সেইগৰাকীও সেয়া সূৰ্যৰ কন্যা কালিন্দী। এনেদৰে এই বিভিন্ন কাৰ্যৰ দ্বাৰা প্ৰকাশ কৰিছে। ইয়াত বৰ্ণনা আমি পাইছো যে প্ৰভু ভগৱন্তই কেনেদৰে কোনগৰাকীক বিবাহ কৰিবলৈ যাওঁতে কি অৱস্থাৰ পৰিসৰ সৃষ্টি কৰি লৈছে, আৰু তাৰ দ্বাৰা আমি এইখিনি জ্ঞান পাইছো। আৰু আজি এয়া সৈতে সত্যাৰ বিবাহ প্ৰস্তুতি হ'ব, আৰু এইগৰাকী সত্য কোন আমি পাইছো যে সত্যা হৈছে অযোধ্যা ৰজা নগ্নজিৎ ৰজাৰ কন্যা, আৰু সেইগৰাকী কন্যাও তেনেকৈ বিবাহ উপযুক্ত সময়ত বয়সত তেওঁক বিয়া দিবৰ কাৰণে নগ্নজিৎ ৰজাৰো সেই বাসনা অন্তৰত আছে। আৰু আনহাতে কন্যাগৰাকীয়েও সৰুৰে পৰা শিশু অৱস্থাৰে পৰাই যে তেওঁ কৃষ্ণকে স্বামী হিচাপে পাবৰ কাৰণে একান্তভাৱে দিনে নিশাই কৃষ্ণত ভকতি কৰি আছে। আকৌ সেই প্ৰভু ভগৱন্তলৈকে মাধৱলৈকে তেওঁৰ নগ্নজিৎ ৰজাই জীয়েকক দিবৰ কাৰণে আড়ম্বৰপূৰ্ণভাৱে সাজপাৰ কৰি আছে, আৰু অতি আনন্দৰে তেওঁ সাজু হৈ আছে। কেনেদৰে সাজু হৈছে, আৰু তেওঁ এটা পণ কৰিছিল বা ৰজাসকলে স্বয়ম্বৰ পাতিলে তাত এটা কথা ৰাখে, যিটো কাৰ্য নেকি কৰি সেই তাত বিজেতা হ'ব পাৰিলেহে কন্যাগৰাকীক তেওঁলোকে গ্ৰহণ কৰিব পাৰিব। ঠিক তেনেকৈ এই সত্যাৰ পিতৃ নগ্নজিৎ ৰজায়ো 7টা মত্ত বৃক্ষক আনি থৈছেহি। সেই 7টা বৃক্ষক যিয়ে পৰাজয় কৰিব পাৰিব বৃক্ষক, সেইজনেই সত্যাক বিবাহ কৰিব পাৰি বুলি তেওঁ কৈছিল। আনহাতেদি যিমানবিলাক বিবাহ হৈছে আমি দেখা পাই আহিছো, যেনেকে ৰুক্মিণীৰ ক্ষেত্ৰত শিশুপালে বাধা প্ৰদান কৰিছে, তেনেদৰে প্ৰতিখন বিবাহতো তেনেদৰে ভাই
অন্যগৰাকীৰ ভায়েকে বা আনেও তেনেকৈ সেই গৃহিণী প্ৰদান কৰি আহিছে। গৃহিণী প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকক বাধাপ্ৰাপ্ত কৰি আহিছে। আৰু আজিও এনেদৰেই এয়া বিভিন্ন ঠাইৰ পৰা বিভিন্ন ৰজাসকল আহি উপস্থিত হৈ যেতিয়া বৃক্ষক ৰাজয় কৰি পেলাই আহি যেতিয়া কন্যাগৰাকীক হত্যাক লাভ কৰিবৰ কাৰণে বিবাহ কৰিবৰ কাৰণে যেতিয়া সাজু হৈছেহি, কিন্তু এতিয়া কেনেকুৱা এটা অৱস্থা হৈছে যে গন্ধ মাত্ৰ পালে খেদি যায় অক্ষণে। সেই কন্যাক জীৱৰ মনেৰে যিসকল ৰজা আহিছিলে তেওঁলোকৰ মাত্ৰ গন্ধ মাত্ৰ পাওঁতেই সেই বৃক্ষসকলে খেদি গৈছে। দেশ নেদেশক দিগে মাৰে বজ্ৰ দিয়া, ভাঙে ঘাৰ সাৰ পৰে বিমূৰ্ছিত হৈয়া। অস্ত্ৰ শস্ত্ৰ মাৰিবাক নপাৰয় তাক, বাহুবলে একেচৰে লাগে জিনিবাক। বেলেগ বেলেগ পাৰে সেইসকলক বৃক্ষসকলক পৰাজয় কৰিবলৈ হেৰি নাই, মাত্ৰ বাহুবলেৰে একেচৰেহে তেওঁলোকক জিনিব লাগিব বুলি কোৱা হৈছে। কিন্তু সেইসকলে ওচৰলৈ অহাটো দূৰৰে কথা, তেওঁলোকক ইতিমধ্যে দূৰৰ পৰা গুণ পাওঁতে তেওঁলোকৰ যিটো অৱস্থা হৈছে বা তেওঁলোকৰ সাৰ মূল ভাঙি চিঙি গুৰি কৰি যি ধৰণে তেওঁলোকক বিমূৰ্ছিত কৰি পেলোৱা হৈছে, সেই মত্ত বৃক্ষগণে 7টা বিষয়, তেতিয়াহ'লে বৃক্ষকৰ যিনিতে শকতি নহৈল তেওঁলোকৰ কিন্তু আৰু শক্তি নাথাকিল। তেতিয়া কিন্তু এনেকুৱা এটা অৱস্থা হৈছে যিটো অৱস্থা নেকি এই নগ্নজিত ৰজাই গম পাইছে যে এনেদৰে যদি ৰজাসকল পৰাজয় বৰণ কৰি গুচি যায় তেতিয়াহ'লে একমাত্ৰ কৃষ্ণহে থাকিব, থাকাৰ ৰজাৰ কিন্তু ভাৱ হৈছে। আৰু সেই ঘনে ঘনে কৃষ্ণৰ যে নাম উচ্চাৰণ সতয় চিন্তন মাধৱ কৰি ৰাখি বাপে যিয়ে গোবিন্দ তকৰয় ভকতি। বাপেক জীয়েক দুয়ো ভকতি বলেৰে গোবিন্দত যি ধৰণে ভকতি কৰি আছিলে আৰু যি ধৰণে দিনে ৰাতি সত্যাই কৃষ্ণক মাধৱক চিন্তা কৰি আছিলে, ঘনে ঘনে কৃষ্ণৰ নাম উচ্চাৰণ কৰি আছে, এই কাৰ্যখিনিৰ জৰিয়তে প্ৰভু ভগৱন্ত সন্তুষ্ট হৈছে আৰু সেইদৰে তেওঁলোকক কৃপা কৰি তেওঁলোকৰ ওচৰলৈ আহিছে, সত্যাক বিবাহ কৰিব দিছে। আৰু সেইকাৰণে এয়া পৰ্বৰ শেষত যে হৰি ভক্তৰ স্বভাৱনো কেনেকুৱা, আকৌ চন্দে চন্দে বাসন্ত বিলাকৰ ঠাইবিলাক তেওঁলোকে যেতিয়া সেইখিনি লবলৈ বিচাৰে, আকৌ তেওঁলোকৰ অৱস্থা কি হয়গে, চলে চলে তেনে নিব পাৰিম বুলি ভাবে, কিন্তু ঈশ্বৰৰ কৃষ্ণ কৃপা নহলে সেইখিনিও যে তেওঁলোকে কৰিব নোৱাৰে সেই কথাষাৰ কিন্তু তেওঁলোকে নাপায়। সেইকাৰণে শেষত কোৱা হৈছে যে সেই নৰনাৰী সবাক তেজীয়া কৰে কৃষ্ণ তেৰতি, সেনজনী মাধৱত হোৱা একতি। সেইকাৰণে এয়া সাৱধান বাণী শুনাইছে, আমাক উপদেশ দিছে যে মাধৱত কমতি হলে সকলোতে আমাৰ বিলাক সুলভ হব বুলি প্ৰভুৱে ভগৱন্তে কৃপা কৰিব বুলি এই কথাখিনি দিশতাৰে যদি আমি বিশ্বাস কৰো আৰু সেইখিনি কথাকে আমাক এয়া পদৰ শেষত কৈছে। আৰু কামনা পদ ৰাতো দয়ে ধৰা তুলি ডাকৰি বুদাভনে অনন্ত কণ্ডলী, কণ্ডলীয়ে সেইটাকে আমাক উপদেশ দিছে। আৰু এয়া কৃষ্ণৰ সৈতে সত্যাৰ বিবাহ প্ৰস্তুতিনো কেনেদৰে কৰিছে, আজি আমি দুলৰী চন্দৰ এই পদাংশত আমি গাই গৈ থাকিম।
অনন্তৰে কৃষ্ণ ভকত বৎস শুনিল এটি কথাক সাতমুত বৃক্ষ যেইবে পাৰিলে লভয় দিব্য কন্যাক। সেই অনন্তৰে এটা ক্ষণৰ কাৰণে তেওঁ ভকত বৎসল নহয়, অনন্ত যুগৰ কাৰণে, অন্তহীন সময়ৰ কাৰণে সেই ভকত বৎসলৰ কথা এতিয়া শুনিল এই কথা কয়। এনেদৰে শুনি কি কৈছে যে সাতগুট বৃক্ষ জিনিবে পাৰিলে লভয় দিব্য কন্যাক। সাতটা বৃক্ষক যদি জিনিব পৰা যায় তেতিয়াই এই দিব্য কন্যাক লাভ কৰিব পাৰিব। এই কথাখিনি শুনিছে ভকত বৎসল কৃষ্ণই। আপুনি জানন্ত প্ৰভু ভগৱন্ত ভকতৰ যেন মতি তাকে সাম্ফলিত অৰ্জুন সহিত চলি গৈলা যদুপতি। আমি দেখা পাওঁ ৰামকৃষ্ণ প্ৰায় ঠাইতে একেলগে থাকে, কিন্তু এতিয়া এয়া আহিছে কৃষ্ণৰ সখা অৰ্জুন। আপুনি জানন্ত প্ৰভু ভগৱন্ত ভকতৰ জনমতি। কৃষ্ণ যে অন্তৰ্যামী প্ৰভু ভগৱন্ত অন্তৰ্যামী হোৱাৰ কাৰণে ভকতৰ মতি তেওঁ মনেৰে কি বিচাৰে সেই কথাখিনি সম্পূৰ্ণকে জানে। তাকে সাম্ফলিত অৰ্জুনৰ সহিত চলি গলা যদুপতি। আৰু তাকে সফল কৰিবৰ কাৰণে অৰ্জুনৰ লগত এই যদুপতি কৃষ্ণই চলি গৈছে। কলে চলি গৈছে এতিয়া আমি গম পাম। অনেক পতক সতী হয় ৰথ চলিল কৃষ্ণক বেহি দ্বাৰকাৰ সন্তে অযোধ্যা নগৰী পাইলা দেৱ হল। অনেক সেনাবাহিনী লৈ সতী হয় ৰথ এইবিলাকক লৈ কৃষ্ণই কলে গৈ আছে। কৃষ্ণক বেহি সেই সমস্তই কৃষ্ণক বেহি লৈ গৈছে দ্বাৰকাৰ সন্তে অযোধ্যা নগৰী পাইলা গৈয়া দেৱহৰি। এনেকৈয়ে সেই চতুৰ্ভীতি কৃষ্ণক সেনাবাহিনীয়ে হস্তি ৰথে বেজি লৈ গৈ অযোধ্যা নগৰী পাইছেগৈ। আৰু সেই অযোধ্যা নগৰী পাই কি হৈছে, ত্ৰৈলোক্য ঈশ্বৰ কৃষ্ণ আশী হইল শুনি ৰাজা নগ্নজিত হইল মহাতুষ্টি আসনৰ উঠি চলি গৈল সচকিত। তেওঁ সচকিত হৈ উঠিছে নগ্ন ভিতৰ যায় যে ত্ৰৈলোক্য ঈশ্বৰ তেওঁলোকৰ ওচৰলৈ আহিছে। তেওঁলোকৰ ওচৰলৈ আহি পাইছেহি। সেইকাৰণে তেওঁৰ মনটো ইমান সন্তুষ্ট হৈ পৰিছে, ভৈলা মহাতুষ্টি মহাসন্তোষিত হৈ তেওঁ যেনেকৈ বহি আছিলে বহাৰ আসনৰ পৰা উঠি পেলাই সচকিত হৈ তেওঁ সেই কৃষ্ণক আদৰি আনিবৰ কাৰণে উঠি গৈছে। কৃষ্ণ বাবনা কৃষ্ণ 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 আগবাঢ়ি আহি নীলন্ত হৈছে অনেক উৎসৱ কৰি বিচিত্ৰ মন্দিৰে ৰত্ন সিংহাসনে মহাহনে কৃষ্ণৰ চৰণে উলিয়া অযোধ্যা পৰি নিস্তৰিলো বলি দণ্ডৱতে পৰি অনামিলা মহামতি তলৈক্য মোহন কমল লোচন আহিল দেৱ মুৰাৰী পুনাথ
বেথে অন্তে সপুৰৰ ওলাইলা হত্যাকো মাৰি ঈশ্বক দেখি চিত